সম্প্ৰদায় স্পষ্ট কথা সনাতনী আৰু সনাতনৰ বিৰোধিতা কৰা সনাতনক ধ্বংস কৰিব বিচৰা এটা অপশক্তি সেই অপশক্তিটোৰ সন্দৰ্ভত অসমৰ ৰাইজ বহুত আগতে সজাগ হ'ব লাগিছিল বহু কথা আলোচনা হ'ল অসম আন্দোলন হ'ল কিবা কত ঘটনা হ'ল কিন্তু অসমৰ মানুহৰ গাত লগা নাছিল এতিয়া মানুহৰ গাত লগা আৰম্ভ কৰিছে এইটো এটা শুভ লক্ষণ আৰু এনেকৈ যদি গাত লাগে তেতিয়াহ'লে অসম বাচিব আৰু যদি পিপু শিশু পিঠি পুৰিছে সি পিঠিকৈ শু সেই যদি আকৌ মানসিকতা লৈ অসমীয়া জাতিয়ে খিলঞ্জীয়া মানুহে তেতিয়াহ'লে অসমীয়া জাতি আৰু খিলঞ্জীয়া মানুহৰ অস্তিত্ব গভীৰ যে সংকট অমানিশা যে নামি আহিছে ইয়াত আৰু বেলেগকৈ আৰু বুজাবৰ কোনো আৰু বেলেগ ভাষা নাই অসমীয়া মানুহে এইখিনি ঘটনা উপলব্ধি কৰি আমাৰ মাটি গৈছে আমাৰ সভ্যতা সংস্কৃতিৰ ওপৰত আক্ৰমণ হৈছে জীয়ৰী বোৱাৰীৰ ওপৰত আক্ৰমণ হৈছে মুখ্যমন্ত্ৰী মহোদয়ে কিবা এটা কথা ক'লে তাক সাম্প্ৰদায়িক ৰূপ বুলি দিবলৈ চেষ্টা কৰে আমাৰে সমাজৰ একাংশই গতিকে এইবিলাকে আমাৰ আজি ৰাজ্যখনক খুলি খুলি খাইছে গতিকে এই ৰাজ্যখন কিমান দিনলৈকে ইয়াত আমি অসমীয়াৰ অস্তিত্ব বজাই ৰাখিব পাৰোঁ সেইটো এটা বিৰাট ডাঙৰ প্ৰশ্নবোধক চিন হিচাপে দেখা দিছে গতিকে মুখ্যমন্ত্ৰী মহোদয়ে যিখিনি কথা কৈছে এইখিনি কোনো ব্যক্তি বিশেষ বা ব্যক্তি সম্প্ৰদায়ক টাৰ্গেট কৰি কোৱা নাই অসমত বাস্তৱ জীৱনত ঘটি থকা ঘটনা প্ৰবাহক জিয়া মানে উদাহৰণেৰে এই কথাখিনি প্ৰস্তুত কৰিছে সময় থাকোঁতে অলপ সময় আছে জোৰপুৰি হাত পালেহি নহয় জোৰপুৰি কিলাখুটি পালেহি গতিকে এতিয়া অলপমান অসমীয়া মানুহে যদি সজাগ হৈ এইখিনি কাম অলপ যদি গুৰুত্ব সহকাৰে আৰু অলপ লয় তেতিয়াহ'লে মই ভাবোঁ অসমত অসমীয়াৰ অস্তিত্ব সৰ্বদা কালৰ বাবে মানে বৰ্তি থাকিব কোনো মৎস্যজাত নাই এইটো আমি ক'ভিডৰ সময়ত আমি দেখিছোঁ আমি বাহিৰৰ পৰা মাছ নানাকৈ অসমীয়া জাতিয়ে নিজে মৎস্য উৎপাদন কৰি আমি মাছ খাইছোঁ আৰু মাছ আমি বেলেগৰ পৰা আমদানি কৰা পৰম্পৰাই নাছিল খাল বিল নদ নদী হ্ৰদ ইমান আছে অসমত অলপ চেষ্টা কৰিলে আমি অসমৰ মাছ অসমতে উৎপাদন কৰিব পাৰোঁ যিমান সেইকাৰণে যেতিয়া সমস্যা বা সংকট আহে প্ৰত্যাহ্বান আহে তাৰ ভিতৰত সম্ভাৱনাও লুকাই থাকে ইফ দেয়াৰ ইজ চেলেঞ্জ দেয়াৰ ইজ অপৰচুনিটি গতিকে সমস্যা আৰু সংকটৰ মাজতো কিন্তু সম্ভাৱনাৰ দুৱাৰ মুকলি হোৱাৰ সুযোগ আছে গতিকে সম্ভাৱনা কি কি আছে মৎস্য উৎপাদনৰ বুলি নহয় তৰি তৰকাৰীৰ পৰা আৰম্ভ কৰি সকলো ক্ষেত্ৰত অসম আত্মনিৰ্ভৰশীল হ'ব লাগে গতিকে তাৰ কাৰণে আমি সকলোৱে চেষ্টা কৰিব লাগে তেওঁৰ মই নাম নকওঁ নাম ক'লে হয়তো মানে আকৌ এটা বেলেগ বিশেষ এটা হেৰি হ'ব কিন্তু তেওঁৰ নিচিনা সেইটো এটা মানসিকতা মাইণ্ডছেট তেওঁৰ নিচিনা বিধায়ক অসমক ধ্বংস কৰিব বিচৰাসকলৰ মাজৰ এটা মাইণ্ডছেটৰ উদাহৰণ গতিকে এই মাইণ্ডছেট যেতিয়ালৈকে থাকিব অসমত অসমীয়া এনেদৰে লাহে লাহে নিশেষ হৈ যাব এই মাইণ্ডছেটবিলাকক মানে ক্ৰেছ কৰিব লাগে যিটো নেহৰুৱে এটা সময়ত বাজপেয়ীজীক কৈছিল যে বিজেপিক তেওঁক আই উইল ক্ৰেছ বিজেপি তো বাজপেয়ীজী কৈছিল আই উইল ক্ৰেছ ইউৰ ক্ৰেছিং মেণ্টেলিটি বাজপেয়ীজী কৈছিল নেহৰুক গতিকে সেই ক্ৰেছিং মেণ্টেলিটি এইটো অসমীয়া মানুহে সংকল্প ল'ব লাগিব তেওঁলোকৰ ইছ্যু আছে কি বিৰোধী বুলি ক'লে বিৰোধী নামতহে বিৰোধী তেওঁলোকৰতো কোনো বিশেষ বিষয়ত আজিকালি মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে আজি ৰোহিংগীয়াই যদি অসমত প্ৰৱেশ কৰিব বিচাৰে অসমৰ দেশৰ আভ্যন্তৰীণ সুৰক্ষাৰ প্ৰতি প্ৰত্যাহ্বান আনিব বিচাৰিছে তেওঁলোকৰ সন্দৰ্ভত তেওঁলোকৰ এষাৰ মাত নাই পুখুৰীত জঁপিয়াই পৰি মানে বচাবৰ কাৰণে নিজকে পুখুৰীত জঁপিয়ালে সেইটোকে আকৌ মানৱ অধিকাৰ উলংঘন বুলি আমাকে আকৌ মানে পিছফালৰ পৰা ঠেলা মাৰি আছে এই মানসিকতা থাকিলে অসমত হয়তো ৰাজনীতি কৰি থাকিব পাৰোঁ ৰাজনীতি কৰাসকলে কিন্তু অসমত ৰাজনীতি কৰিবলৈ প্ৰকৃত খিলঞ্জীয়া অসমীয়া নাথাকিব